নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ এটা বিগ আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ। এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়, যেহেতু 5550 পদৰ ভেৰিফিকেশ্যন ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে। তাৰ সমান্তৰালকৈ 4500 পদৰ কাৰণেও আবেদন কৰিব দিছে অসমৰ শিক্ষা বিভাগে। গতিকে এইটো মুহূৰ্তত এনআইএছৰ এটা বিগ আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ, যিহেতু এনআইএছক লৈ এতিয়াও সমস্যা আঁতৰ হোৱা নাই অসমত। গতিকে সেইটো মুহূৰ্ততে এনআইএছৰ এটা বিগ আপডেট এইটো মুহূৰ্তত দিব বিচাৰিছোঁ। প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়, কাৰণ এইটো মুহূৰ্তত এনআইএছৰ কাৰণে এটা বিগ আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ। শুনিলে এনআইএছৰ প্ৰাৰ্থীসকলৰ বহুত বেছিয়ে ভাল খবৰ, মানে কি ভাল খবৰ এইটো। আৰু অসমতো তেনেকুৱা হ'বলৈ গৈ আছে, কেনেকৈ হ'বলৈ গৈ আছে সকলো ডিটেইলছ আপোনালোকক জনাম। গতিকে এইটো মুহূৰ্তত এনআইএছৰ এটা বিগ আপডেট, ভেৰি গুড নিউজ ফৰ অল অফ নিউজ কেণ্ডিডেটছ। যিটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াত ল'ব বিচৰা নাই অসমৰ, সেইটো মুহূৰ্তত পুনৰ এটা ভাল খবৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছে। গতিকে অসমতো ভাল খবৰ আহিবলৈ গৈ আছে, মাত্ৰ অপেক্ষা। গতিকে অপেক্ষাৰ অন্ততঃ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ আহিব। কিন্তু এইটো মুহূৰ্তত অসমৰ নহয়, এটা বেলেগ ভাল খবৰ আপোনালোকক দিব বিচাৰোঁ, স্পেচিয়েল হয়। যিহেতু এনআইএছৰ প্ৰাৰ্থীয়ে আজিলৈকে যুঁজি আছে, তথাপিতো এই যুঁজাৰ সময়তে পুনৰ এটা নটিছ অৰ্ডাৰে বহুত বেছি এটা গুড ইনফৰ্মেশ্যন দিছে এনআইএছৰ প্ৰাৰ্থীসকলক। বহুত বেছি ভাল খবৰ হয়, আপোনালোকে হয়তো ইতিমধ্যে গমেই পাইছে। আৰু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকৈয়ে অসমতো নিযুক্তি পাবলৈ গৈ আছে এনআইএছৰ প্ৰাৰ্থী। বহুত বেছিয়ে ভাল খবৰ হয়। আজি গুৱাহাটী হাইকোৰ্টতো গুৰুত্বপূৰ্ণ এটা শুনানি আছিল, তাৰ সমান্তৰালকৈ পুনৰ সেই সময়তে এটা গুড নিউজ আহিল এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে। অসমতো কিন্তু ঠিক তেনেকৈ 5550 পদত ইনক্লুড হ'বলৈ গৈ আছে নিউজ কেণ্ডিডেটছ, লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী। ইতিমধ্যে আপোনালোকে জানেই যে নিম্ন প্ৰাথমিকত প্ৰাৰম্ভিক পৰ্যায়ত 5550 পদ শিক্ষা বিভাগে মুকলি কৰি দিছিল, ঠিক তেনেকৈ 4500 পদ মুকলি কৰি দিছিল। ইতিমধ্যে আপোনালোকে জানে যে দুটা ফেজত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম চলিব, আৰু প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথম ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম 20 তাৰিখৰ পৰা আৰম্ভ হৈছে। গতিকে সেইটো মুহূৰ্তত যিহেতু এনআইএছৰ প্ৰাৰ্থীসকলক লোৱা নাছিল অসমৰ নিযুক্তি প্ৰক্ৰিয়াত, কিন্তু বাকী ভাৰতৰ যি কেইখন ৰাজ্য আগশাৰীৰ ৰাজ্যত কিন্তু ইতিমধ্যে নাম ইনক্লুড কৰিছে এনআইএছৰ প্ৰাৰ্থীসকলক। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে নিউজৰ প্ৰাৰ্থীৰো অসমত জয়লাভ কৰিবলৈ গৈ আছে। 8 এপ্ৰিলত এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে নিউজৰ প্ৰাৰ্থীৰ, আজিও আছিল। গতিকে আজিৰ অৰ্ডাৰটো এতিয়ালৈকে ওলোৱা নাই, আপোনালোকক নিশ্চয় সেই অৰ্ডাৰটো কি আহে সেইটো ৰিজাল্ট আপোনালোকক জনাম। কিন্তু আপোনালোকক মই যিটো গুড ইনফৰ্মেশ্যন আপোনালোকক দিব বিচাৰিছোঁ, সেই ইনফৰ্মেশ্যনটো হ'ল যে কেন্দ্ৰীয় বিদ্যালয়ত নিউজক কৰিলে ইতিমধ্যে অৰ্ডাৰ জাৰি হৈছে, যিটো নেকি নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। একেই ছেম প্ৰচেছ অসমত যেনেকৈ অনগয়িং ৰিক্ৰুটমেণ্ট চলি আছে, ঠিক তেনেকৈ KVSRও আপাৰ প্ৰাইমেৰীত নিউজৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী। খুব সুন্দৰকৈ তাত স্পষ্টকৈ লিখা আছে। এই এটা এনআইএছৰ বৃহৎ জয়লাভ বুলি ক'ব লাগিব। আৰু এনেকুৱা প্ৰচেছতে অসমতো নিযুক্তি হ'বলৈ গৈ আছে, নিউজৰ প্ৰাৰ্থী অৰ্থাৎ ইনক্লুড হ'ব। গতিকে আপোনালোকে খালি ধৈৰ্য ধৰিব লাগিব 8 এপ্ৰিললৈকে, কাৰণ 8 এপ্ৰিলত এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব নিউজৰ প্ৰাৰ্থীৰ। আগন্তুক যি 5550 পদ, সেই 5550 পদত নিউজক ইনক্লুড অসম চৰকাৰে তথা শিক্ষা বিভাগে কৰে নে নকৰে সেইটো নিৰ্ধাৰণ হ'ব 8 এপ্ৰিলত। সেইদিনা হয়তো হাইকোৰ্টৰ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং শুনানি হ'ব যে তাত নিউজক ইনক্লুড কৰিব লাগে বা নালাগে। গতিকে তাৰ পিছত আমি জানিব পাৰিম। কিন্তু এইটো মুহূৰ্তত KVSৰ যিটো ইনফৰ্মেশ্যন তথা নিউজক ইনক্লুড কৰিছে, সেইটো বহুত বেছি ডাঙৰ খবৰ হয় নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে। আৰু সেই KVSৰ প্ৰাৰ্থীসকলক কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ইনভাইট কৰিছে। তাত তেওঁলোকে যিখন স্কুলত কাম কৰিছে তাৰ মানে কি ৱৰ্কিং ডকুমেণ্টছ দিব লাগিব, আৰু কি ডকুমেণ্টছ বিচাৰিছে গতিকে সেইখিনি লৈ KVSৰ প্ৰাৰ্থীসকলৰ যিসকল নিউজৰ প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। এইটো কিন্তু নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বহুত বেছি বিগ আপডেট হয়, কাৰণ KVSতো প্ৰথমতে সুপ্ৰিম কোৰ্টৰ সেই ভাৰ্ডিক্ট অনুযায়ী বাতিল কৰিছিল নিউজৰ প্ৰাৰ্থীসকলক, আৰু পুনৰ যেতিয়া নিউজৰ সেই ৰিভিউত জয়লাভ কৰিছিল সেই অৰ্ডাৰ অনুযায়ী
পুনৰ নিউজৰ প্ৰাৰ্থীসকলক ইনভাইট কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু গতিকে এইটো নিউজৰ কাৰণে বিগ আপডেট হয় গতিকে প্ৰত্যেকজন নিউজৰ প্ৰাৰ্থীয়ে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে পুনৰ আপোনালোক অসমৰ ভাল খবৰটো আপোনালোকক দিব পাৰোঁ আৰু সেই কেভিএছৰ দৰেই ছেম প্ৰচেছ অসমতো চলি আছে গতিকে অনগয়িং কৰোঁতে আছিল ঠিক তেনেকৈ অসমতো আশাবাদী শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নিউজৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব আৰু সমস্যাবোৰ সমাধান কৰিব এইখিনিয়ে পুনৰ নিউজৰ প্ৰাৰ্থীসকলক কেভিএছত নিমন্ত্ৰণ কৰা প্ৰাৰ্থীসকলক পুনৰ কংগ্ৰেচুলেশ্যনছ গতিকে পুনৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু অসমৰো এনেকুৱা ধৰণৰ আপডেট অতি সোনকালে আহি আছে গতিকে তাৰ কাৰণে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীয়ে প্ৰে কৰক যাতে আপোনালোকৰ কাৰণে অসমৰ ক্ষেত্ৰত এটা ভাল পজিটিভ ৰিজাল্ট আহে আৰু সেইটোৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব 8 এপ্ৰিললৈকে 8 এপ্ৰিলত এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে আৰু সেই আজিৰ পৰা প্ৰায় 18 দিন আছে গতিকে এইটো মুহূৰ্তত NSৰ প্ৰাৰ্থীসকলৰ কাৰণে বিগ আপডেট যে কেভিএছত নিউজক ইনক্লুড কৰিছে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক ইনভাইট কৰিছে গতিকে এইটো মুহূৰ্তত বহুত বেছি সুখী অনুভৱ হয়তো কৰিছে NSৰ প্ৰাৰ্থীসকলে আৰু ভাল লাগিছে গতিকে এইটোৱে খবৰ আজি ধন্যবাদ জয় অসম।